কোৱা হয় যে বৃহস্পতি দেৱৰ পত্নী তাৰা এদিন চন্দ্ৰমাৰ আকৰ্ষণত আকৰ্ষিত হৈ যায়। চন্দ্ৰমা যিটো মনৰ কাৰক গ্ৰহ, সুন্দৰ আৰু চঞ্চল বুলি তাক কোৱা হয়। তাৰাই চন্দ্ৰমাৰ লগত গুচি যায় আৰু যেতিয়া বৃহস্পতিয়ে নিবলৈ আহিছিল তেতিয়া তাৰাই উভতি নহাৰ কথা কৈছিল। অপমানিত হৈ বৃহস্পতিয়ে স্বৰ্গলোকো ত্যাগ কৰিছিল। দেৱতাসকলে বহুত বুজোৱাত তাৰা উভতি আহিছিল যদিও তাৰা তেতিয়া গৰ্ভৱতী আছিল। বৃহস্পতিয়ে সুধিছিল এই সন্তান কাৰ, তেতিয়া যেন তাৰা মৌন হৈ গ'ল আৰু ইয়াৰ পিছত বুধৰ জন্ম হয়। ইয়াৰ পৰাই সৃষ্টি হৈছিল আচল প্ৰতিকাৰাত্মক কাহিনী, তৰ্ক আৰু জিজ্ঞাসা। এজনে কয় বিশ্বাস কৰাৰ কথা আৰু আনজনে কয় প্ৰশ্ন কৰাৰ কথা। সেয়েহে কুণ্ডলীত যদি বৃহস্পতি আৰু বুধ একেলগে থাকে বা যুক্ত হৈ থাকে, দুয়োটা গ্ৰহৰে প্ৰভাৱে প্ৰায় বিৰোধাভাসৰ সৃষ্টি কৰে। বিশেষকৈ যদি বৃহস্পতি তৃতীয় বা ষষ্ঠ ভাৱত থাকে আৰু বুধ যদি নৱম বা দ্বাদশ ভাৱত থাকে, এনেকুৱা স্থিতিত মানুহৰ সদায়ে দুটা স্থিতি উপনীত হয়, বিশ্বাস কৰিম নে প্ৰশ্ন কৰিম। ধন্যবাদ।